নাহৰকটীয়াৰ ২ নং বালিজান শাখা সাহিত্য সভাৰ আতিথ্যত পঞ্চজ্যোতি মাধ্যমিক বিদ্যালয় প্ৰাংগণত ১০ নৱেম্বৰত ৰামধেনু অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদিৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হয়। কুইজ, কবিতা আবৃত্তি, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হয় দিনৰ ভাগত। পঞ্চজ্যোতি মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত ৩খন গ্ৰন্থ উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ সংবিধানৰ নীতিমতে আমাৰ জিলা ভিত্তিত বা শাখা ভিত্তিত আমি 3টা অনুষ্ঠান দিছে। আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মানে সাংস্কৃতিক দিশত উদ্বুদ্ধ কৰিবৰ কাৰণে। প্ৰথমটো হৈছে মানে অষ্টমৰ পৰা একেবাৰে পঞ্চম শ্ৰেণীলৈকে, সেইটো হৈছে আমাৰ কুহি অনুষ্ঠান। তেওঁলোকৰ কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰতিযোগিতা, মানে গল্প প্ৰতিযোগিতা বা সাধু কোৱা প্ৰতিযোগিতা ইত্যাদি কণ কণ ল'ৰা ছোৱালীখিনিৰ কাৰণে সেইটো এটা কুহি অনুষ্ঠান। এইটো আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান চাহাদেৱৰ দিনতে এইটো মানে অনুষ্ঠানটো আৰম্ভ হৈছিলে। ইয়াৰ পাছত আছে আমাৰ ৰামধেনু। আজি এইটো যিটো অনুষ্ঠান চলি আছে সেইটো হ'ল ৰামধেনু। ৰামধেনুটো অনুষ্ঠানটো হৈছে কি, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ নৱম, দশম, একাদশ, দ্বাদশ আৰু একেবাৰে শেষত স্নাতকোত্তৰলৈকে আমি ধৰোঁ। ইয়াত ছাত্ৰ ছাত্ৰীসকলক মানে কবিতা আবৃত্তি, কবিতা লিখন প্ৰতিযোগিতা আৰু গল্প কোৱা বা গল্প কথন বা গল্প লিখন, ঠাইতে গল্প লিখা আৰু লগতে সংগীত, বিশেষকৈ আমাৰ স্বৰচিত সংগীতো কোৱা হয়, গীত পৰিৱেশন কৰিবলৈ কোৱা হয়, নাইবা আমাৰ বৰেণ্য যিবিলাক সাহিত্যিক আছে বা বৰেণ্য যিবিলাক গীতিকাৰ আছে, বৰেণ্য যিবিলাক গায়ক আছে, তেওঁলোকৰ গীতবিলাকো পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকক আমি উদ্বুদ্ধ কৰোঁ। এইটো আমাৰ জিলা সাহিত্য সভাৰ আমাৰ এটা কাৰ্যসূচী। আজি আমি ইয়াত ২ নং বালিজান শাখা সাহিত্য সভাৰ আতিথ্যত ডিব্ৰুগড় জিলা সাহিত্য সভাই এইখন পঞ্চজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত আমি সহযোগতে অনুষ্ঠিত কৰিছোঁ। এটা সুন্দৰ অনুষ্ঠান, ৰাইজৰ সহযোগ পাইছোঁ আমি ইয়াত। স্থানীয় ৰাইজৰ যথেষ্ট ইয়াত সমাগম ঘটিছে। ইয়াত আমাৰ বিশেষকৈ আজি কবিতা আবৃত্তি, আমাৰ হিৰুদাৰ কবিতা আবৃত্তি কৰা হৈছিলে। মোৰ দেশ আৰু অৰুন্ধতী তোমাৰ মনত পৰেনে, এই দুটা কবিতা দিছিলোঁ আমি। ইয়াৰ পাছত আমাৰ ভূপেন্দ্ৰ সংগীত ইতিমধ্যে শেষ হৈছে। তাৰ পাছত আমাৰ আৰু কেইটামান সৰু অনুষ্ঠান আছে। ইয়াৰ অনুষ্ঠানৰ পাছতে আমি মুকলি সভা অনুষ্ঠিত কৰি মুকলি সভাত আমাৰ গ্ৰন্থ উন্মোচন সভা আছে। লগতে আমাৰ প্ৰতিযোগীসকলৰ বিজয়ী প্ৰতিযোগীসকলক আমি পুৰস্কাৰ বিতৰণ কৰিম। এইটো হৈছে আমাৰ কাৰ্যসূচী আজি। ইয়াৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ আমাৰ এটা উদ্যোগত ২ নং বালিজান শাখা সাহিত্য সভাৰ আতিথ্যত আৰু এই পঞ্চজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ এই অধিৱেশনত আজি কিমানখন কিতাপ উন্মোচন হ'ব? এতিয়ালৈকে আমাৰ গ্ৰন্থ 3খন আহিছে। এই 3খন গ্ৰন্থ আমি উন্মোচন কৰিম। ইয়াৰ পাছত আমাৰ কেইজনমান স্থানীয় সাহিত্যিকক আমাক মাতিছে। নাহৰকটীয়া, বিশেষকৈ আমাৰ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, গতিকে তেওঁলোকক আহি পোৱাহি নাই। তাৰপিছত আমাৰ মুকলি সভা অনুষ্ঠান হ'ব, তাতে আমি গ্ৰন্থ উন্মোচন কৰিম। আমাৰ এইখিনি হৈছে কি, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আমি যাতে আমাৰ কাৰ্যসূচীখিনি লৈ যোৱাৰ আমাৰ এটা প্ৰয়াস। তাৰ পৰা যাতে আমি আৰু আমাৰ অসম সাহিত্য সভাৰ কাৰ্যসূচীবিলাক যাতে আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, এইটোৱে আমাৰ প্ৰথম উদ্দেশ্য। ডিব্ৰুগড় জিলাৰ ভিতৰত এখনেই আপোনালোকৰ প্ৰথম অধিৱেশন নেকি? নহয়, এই আমাৰ ৰামধেনু অনুষ্ঠানটো আমি ইয়াৰ আগতো পাতিছোঁ। বিশেষকৈ আমি বছৰটোত আমি 2খন 3খন পাৰোঁ আৰু শাখাবিলাকে নিজৰভাৱেও পাতিব পাৰে। ইয়াৰ পাছতো আমাৰ যেনে আকাশ অনুষ্ঠান আছে। আকাশখিনি আমাৰ বিশেষকৈ 35 বছৰ ঊৰ্ধৰ মহিলাসকলৰ কাৰণে এটা অনুষ্ঠান কৰিছোঁ। ইয়াত মহিলাসকলৰ বিশেষকৈ লোক সংস্কৃতি, লোকগীত আৰু লোকগীত বুলি ক'লে আমাৰ যেনেকৈ স্থানীয় লোকগীতবিলাক, আইনাম, বিয়ানাম, যিবিলাক আমাৰ অলিখিত গীতবিলাক, সেইবিলাকো আমি যাতে ৰাইজৰ মাজলৈ উলিয়াই আনিব পাৰোঁ, এইটো আমাৰ এটা প্ৰয়াস। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।